হয় নমস্কাৰ যিয়ে কলেজ শাস্ত্ৰীয় পলিটেকনিক এডমিশ্যন ল'ব বিচাৰিছে স্পট কাউন্সেলিং জৰিয়তে তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো তেওঁলোকে চিট ভেকেঞ্চিৰ বাবে অপেক্ষা কৰি আছিলে আৰু ফাইনেলি চিট ভেকেঞ্চিটো পাব্লিছ কৰি দিছে। এই চিট ভেকেঞ্চিটো কোন কলেজত কিমানকেইটা চিট খালী আছে সকলোখিনি আপোনালোকে জানিব পাৰিব এইটো ভিডিঅ'ত। তো ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাই থাকিব আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাতে আপোনাৰ সৰু এটা ৰিকুৱেষ্ট, যদি চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি তাকত যদি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তো আপোনালোকে ডাউনলোড কৰিব, নিজৰ মোবাইলত ডাউনলোড কৰিব পাৰিব। আপোনালোকে DTE.assam.gov.in এই ৱেবছাইটলৈ আহিব লাগিব। ইয়াৰ পিছত যিটো সমৰ্থৰ যিটো এটা লিংক দিয়া আছে এই লিংকটোত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে যেতিয়া ক্লিক কৰিব স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াতে গোটেইখিনি আপোনালোকে দেখিবলৈ পাব যে ইয়াতে কি কি দিয়া আছে। তো আপোনালোকে এবাৰ ইয়াতে যদি যিটো ন'টিচ যিটো ছেকশ্যন আছে এই ন'টিচ ছেকশ্যন আপোনালোকে চালে ইয়াতে স্পট ভেকেঞ্চি 1 বুলি দিয়া আছে। তো আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। তো ইয়াতে আপোনালোকে ক্লিক কৰিলে সকলোখিনি আপোনালোকে ইয়াতে চাব পাৰিব। তো ইয়াতে মই ইয়াতে কি কৰিম, ডাউনলোড কৰি চাম ইয়াতে কি কি দিয়া আছে। তো ইয়াতে যদি আপোনালোকে চাই ইয়াতে আছে টেন্টেটিভ ভেকেঞ্চি লিষ্ট ফৰ পলিটেকনিক স্পট এডমিশ্যন অন ইয়াতে বুলি দিয়া আছে। এডমিশ্যন ৰাউণ্ড অফ অলৰেডি ৰেজিষ্টাৰ কেণ্ডিডেট ইন সমৰ্থ পৰ্টেল। তো ইয়াতে ভাগ কৰি দিয়া আছে, আপোনালোকে ভালকৈ বুজি ল'ব, তাৰপিছত আপোনালোকে এইটো কৰিব, নহ'লে কিন্তু আপোনাৰ গণ্ডগোল লাগি যাব, আপোনাৰ পিছত প্ৰব্লেম সন্মুখীন হ'ব। প্ৰথম যিটো কোৱা হৈছে এইটো হৈছে অলৰেডি যিসকলে ৰেজিষ্টাৰ কৰিছে তো তেওঁলোকৰ বাবে। তো ভালকৈ মনত ৰাখিব, যিসকলে ৰেজিষ্টাৰ কৰিছে তেওঁলোকৰ বাবে। ইয়াতে কাউন্সেলিং ডেট হৈছে 6 আৰু 7 ছেপ্টেম্বৰ দুটা দিয়া আছে। ইয়াতে ইনষ্টিটিউট আৰু ব্ৰাঞ্চৰ নামবিলাক দিয়া আছে। প্ৰথম আপোনালোকে ইয়াতে চাম আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট বুলি দিয়া আছে। তো আমি কলেজ আমি চাম। প্ৰথম আপোনাৰ যিটো আপুনি সেইটো ইয়াতে চালে হৈ যাব। ইয়াতে চাওক মই এটা দেখুৱাইছোঁ, এটা বাক্সা পলিটেকনিক বুলি দেখুৱাইছোঁ। ইয়াতে দি আছে কেমিকেল ইঞ্জিনিয়াৰিং কিমানটা চিট খালী আছে, টোটেল 16টা চিট খালী আছে। কিন্তু ইয়াতে আপোনালোকে এইটো ভাবিব লাগিব 16টা আপোনাৰ নিজৰ কেটেগৰী নহয়, এইটো SC OBC টাই আহোম জেনেৰেল ইয়াৰ পিছত AWS সকলোখিনি কিন্তু মিলি ইয়াতে কিমান আছে 16টা আছে। ইয়াত আছে বাক্সা আৰু দিয়া আছে চিভিলত দিয়া আছে। চিভিলত ইয়াতে 0, চিভিলত এটাও নাই। তো ভালকৈ মনত কৰিব, যদি আপুনি চিভিল ল'ব বিচাৰিছে বাক্সা পলিটেকনিক তেনেহ'লে আপোনাৰ এইটোত গৈ আপোনাৰ একো লাভ নাই। ইয়াৰ পিছত দিয়া আছে বাক্সা কেমিকেল যিটো মেকানিকেল যিটো ইঞ্জিনিয়াৰিং ইয়াতে 8টা দিয়া আছে। ইয়াৰ পিছত বায়'মেডিকেল 11টা দিয়া আছে। ইয়াৰ পিছত দিয়া আছে বৰপেটা চিভিল দিয়া আছে 3টা। তো এনেই কিন্তু গোটেইখিনি ইয়াতে কিন্তু ভাগ কৰি দিয়া আছে। আপোনাৰ নিজৰ যিটো আপুনি সেইটো কিন্তু ইয়াতে চাব লাগিব। তো ইয়াতে মই আকৌ কৈছোঁ, প্ৰথমটো হ'ল অলৰেডি যিসকল ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকৰ। তো দ্বিতীয়টো আছে যে ইয়াতেও যিসকল ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইটো। তো ইয়াতে কি কি দিয়া আছে সেইটো আপোনালোকে চালে গম পাব। 6-7 তাৰিখত এইটো বেলেগ কলেজৰ লিষ্ট। তো আমি আৰু নেক্সট আপোনালোকে চালে আপোনালোকে বুজি পাব। তো গোটেইখিনি কিন্তু ইয়াতে দিয়া আছে। তো আপোনালোকে যদি বুজা নাই, কিবা বুজাত অসুবিধা হৈছে আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে যে মই এইটো বুজা নাই, এইটো কি প্ৰব্লেম হৈ গৈছে, আপোনালোকে নিশ্চয় সুধিলে পাই যাব। তো আপোনাৰ নিজৰ যিটো আপোনাৰ কলেজ যিটো কলেজ আপুনি ল'ব বিচাৰিছে সেইটো কলেজ আপুনি চাব। মনত ৰাখিব, যিবোৰ ইয়াতে ব্ৰাঞ্চ একেবাৰে 0 হৈ আছে, নাইবা 2টা নাইবা 3টা, ইয়াতে চাওক মই আপোনালোক দেখাই আছোঁ। ইয়াতে চাওক শোণিতপুৰ, ইয়াতে চাওক ইলেক্ট্ৰিকেল মাত্ৰ 2টা আছে। ইয়াতে যিটো চিভিল দিয়া আছে শোণিতপুৰ, ইয়াতে চাওক 2টা দিয়া আছে। তো এইবিলাকত কিন্তু ফ'ৰ্থ চান্সটো নাই। হয়তো কিছুমান কাষ্টত এইটো 0 হৈ আছে, কিছুমানৰ ধৰি লওক SC কাৰণে হয়তো এইটো 0 হৈ আছে, হয়তো আনৰিজাৰ্ভড ইউৰ বাবে হয়তো এটা আছে, OBCৰ বাবে হয়তো এটা আছে, বাকী কাষ্টৰ বাবে হয়তো কিন্তু এইটো 0 হৈ আছে। তো আপোনালোকে বেছিকৈ টাৰ্গেট কৰিব লাগিব যিবোৰ কলেজ আৰু যিবোৰ ব্ৰাঞ্চত মানে চিট ভেকেঞ্চিটো বেছি আছে, মিনিমাম 7টা 8টা 9টা 10টালৈকে আছে, আপুনি সেইবোৰ কলেজত আপুনি টাৰ্গেট কৰিব লাগিব আৰু সেইবোৰ ব্ৰাঞ্চত আপুনি টাৰ্গেট কৰিব লাগিব। তেতিয়া আপোনাৰ চিট পোৱাৰ চান্সটো বেছি থাকিব। তো আপোনালোকে ইয়াতে বেছি কলেজত বেছি চিট খালী ক'ত আছে আপোনালোকে চালেই গম পাব। চাওক মিনিং যিটো ইঞ্জিনিয়াৰিং আছে তিনিচুকীয়াত মাকুম, তো আপোনাৰ ইয়াতে চালে আপোনাৰ 15টা কিন্তু ইয়াতে খালী আছে। ইয়াৰ পিছত আছে ফুড প্ৰচেছিং টেকন'লজি যিটো ওদালগুৰি, ইয়াতে চাওক 24 চিট খালী আছে। আমি এইবিলাক যদি আমি চাওঁ ইয়াতে চাওক, আৰু ৰেচিডেণ্টেল গাৰ্লছ যিটো আছে ইয়াতে টেক্সটাইল আছে 19টা, আৰু ৰেচিডেণ্টেল গাৰ্লছ আৰু ইয়াতে আছে ইলেক্ট্ৰনিক টেলিকমিউনিকেশ্যন ইয়াতে 17টা, আৰু ইয়াতে আছে PCPS গাৰ্লছ ইয়াতে 12টা। তো ইয়াতে দিয়া আছে আৰু নলবাৰী প্ৰিণ্টিং যিটো আছে সেইটোত আছে 23টা। তো ইয়াতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যিসকলে মানে মনৰ ইচ্ছা যে মই পলিটেকনিক পঢ়িমেই, তো তেওঁলোকক মই কৈছোঁ যে আপোনাৰ যদি পাৰ্চেণ্টেজটো কম আছে, মাৰ্কটো যদি কম আছে, তো আপুনি কি কৰিব, এইবিলাকত আপুনি এডমিশ্যনটো লৈ লওক আগতে। এইবিলাকৰ লৈ পিছত আপোনালোকে ট্ৰান্সফাৰ কৰি ল'ব, নিজৰ ব্ৰাঞ্চ মতে আপুনি ট্ৰান্সফাৰ কৰি ল'ব পাৰিব। তো যিসকলৰ মাৰ্ক একেবাৰে কম মই তেওঁলোকক কৈছোঁ তেওঁলোকৰ এডমিশ্যন বা চিট পোৱাৰ এটা এইবিলাকে কিন্তু তেওঁলোকৰ এটা চ'ৰ্চ নাইবা তেওঁলোকৰ এটা সুবিধা বুলি আমি ক'ব পাৰিম। তো আৰু বাকী কি ইয়াতে দিয়া আছে আপোনালোকে চালে গম, ইয়াত চাওক কিমানটা দিয়া আছে। কৰিমগঞ্জ যদি পলিটেকনিক চাই
ইণ্ডাষ্ট্ৰি ইয়াতে দিছ ইজ 35টা কিন্তু ইয়াতে দিয়া আছে। তো হাইলাকান্দি যদি আপোনালোকে চিভিল চাই ইয়াতে চাওক 21 বহুত চিট খালী আছে চিভিলত। তো আপোনালোকে যদি টাৰ্গেট থাকে চিভিল পঢ়িম তো আপোনালোকে এইবিলাক কলেজত আপোনালোকে এডমিশ্যন ল'ব লাগিব। যদি ঘৰৰ পৰা অলপ দূৰ হয় তথাপি আপোনালোকে কষ্ট কৰি হ'লেও আপোনালোকে এইবিলাক কলেজত টাৰ্গেট কৰক, চিট পোৱাত আপোনাৰ সুবিধা হ'ব। ইয়াতে আছে কম্পিউটাৰ চায়েন্স, ইয়াতে চাওক 27 খালী আছে। ইলেক্ট্ৰিকেল ইয়াতে চাওক 19টা চিট খালী আছে হাইলাকান্দিত। তো হাইলাকান্দিত ক'বলৈ গ'লে হাইলাকান্দিৰ প্ৰতিটো ব্ৰাঞ্চতে কিন্তু বহুত চিট খালী আছে, আপোনালোকে কিন্তু ইয়াতে এডমিশ্যন ল'ব পাৰিব। পিছত আপোনালোকে ট্ৰান্সফাৰো ল'ব পাৰিব, 1 বছৰ গ'লে আপোনালোকে কিন্তু ট্ৰান্সফাৰো ল'ব পাৰিব। তো এইবিলাক চালে আপুনি গম পাব। ইয়াতে চাওক 12টা চিট খালী আছে। ইয়াতে যদি গোলাঘাট যদি আপোনালোকে বায়'মেডিকেল চাই ইয়াতে 12টা চিট খালী আছে। ইয়াতে 10টা চিট খালী আছে। চিৰাং যিটো এগ্ৰিকালচাৰ ইয়াতে 10টা চিট খালী আছে। ইয়াৰ পিছত দিয়া আছে বাক্সা পলিটেকনিক যিটো কেমিকেল ইয়াতে 16টা চিট খালী আছে। তো আপোনালোকে কিন্তু এইবিলাকত কিন্তু আপোনালোকে কি কৰিব টাৰ্গেট কৰিব লাগিব। যদি আপুনি এইবিলাকত টাৰ্গেট কৰে ইয়াতে চাওক আছাম ইঞ্জিনিয়াৰিং চিভিল ব্ৰাঞ্চ ইয়াতে 0 হৈ আছে, ইয়াতে নাই। ইয়াৰ পিছত দিয়া আছে যিটো কেমিকেল যিটো ইঞ্জিনিয়াৰিং ইয়াতে 2টা, এইবিলাকতো চান্স পোৱাৰ একেবাৰেই কম। ইয়াতে 0 হৈ আছে, ইয়াতে 2টা আছে, 2টা আছে। এইবিলাক কিন্তু চান্স পোৱাৰ একেবাৰেই কম, কাৰণ ইয়াতে মাত্ৰ 2জনহে ল'ব পাৰোঁ। ইয়াৰ পিছতে এইটোত কি কাষ্ট কেটেগৰী ৱাইজ ভাগ কৰি থাকিব, হয়তো এটাকৈ পৰিব আৰু 2টা কাষ্টৰ হয়তো 2টা পৰিব, বাকী কাষ্টৰ কিন্তু হয়তো ইয়াতে নাই, একেবাৰে 0 বুলি আমি ক'ব পাৰিম। তো আপোনালোকে ভালদৰে চাই চিন্তি বুজি তাৰপিছত আপোনালোকে স্পৰ্ট কাউন্সিলত যাব। আপোনালোকে নিশ্চয় এইখিনি কথা আপোনালোকে বুজি পাব, বা আপোনালোকে এইটো অলৰেডি আপোনালোকে গমেই পাইছে যে ক'ত কিমানটাকৈ চিট খালী আছে, আমি ক'ত গ'লে আমি এডমিশ্যন হোৱাৰ চান্সটো আপোনাৰ বেছি থাকিব। তো এইখিনি আছিলে আপোনালোক জনাব লাগিছিল। ভিডিঅ' ভাল পাইছে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।